লাই শাক কেনেকৈ দিছে দাদা? ফ্ৰী, চব ফ্ৰীতে দিছোঁ। মাথাটো বেয়া হ'ল নি? অঁ লাই শাক এই ডাঙৰ মুঠি ল'লে দুমুঠিত 20 টকা। আৰু মূলা? ৰঙাটো 50, বগাটো 30। লাই দুমুঠি আৰু ৰঙা মূলা 1 কেজি দিব। মুঠতে 20 এটা ল'ব আৰু হা দাদা। লোকচান হৈ যাব হ'ব নহয় হ'ব দাদা। দিয়া। ছোৱালী মানুহৰ পৰা ইমান দাম লয় নি? মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱাহে। এনেকুৱা চিম্পুল ডিজাইনৰ চাদৰ দুখনমান মোৰ কাৰণে কিনিম বুলি ভাবি থাকোঁতেই গ'ল। আজিলৈকে এখনো কিনিবলৈ নোৱাৰিলোঁ। এনেকুৱা এখন থৈয়ে লওঁ নি বাৰু নিজৰ কাৰণে? মোৰ লগত বৰ ধুনীয়াকৈ মিলিব পাই। কাম এটা কৰা নহ'লে, চাদৰ মেখেলা সোপা বিকিবগৈ নালাগে আৰু। যিমানখিনি আনিলা গোটেই সোপা নিজৰ কাৰণেই থৈ দিয়া। গোটেই সোপা থৈ লওঁ বুলি কোৱা নাই নহয়। ইমান সোপা চাদৰ মেখেলা এখন দুখন পচন্দ হ'বই আৰু মোৰ। বিকিবলৈ আনিছোঁ বুলি এযোৰ কাপোৰ নথম নি? থোৱা থ'বলৈতো কৈছোঁ মই। গোটেই সোপা নিজলৈ থৈ লোৱা, নেলাগে বিকিবলৈ। বিয়া হৈ অহা দিন ধৰি আজিলৈকে ভাল কাপোৰ এযোৰ কিনি দি নেপালে। এতিয়া নিজে মিলাই মিলি কিনাৰ পিছতো ঘৈণীয়েকক ভাল কাপোৰ এযোৰ পিন্ধিবলৈ নিদিয়ে হেও। কেনেকুৱা মতা মানুহ কৰিব? কিছুমান মাইকী মানুহে দিনডাল কেনেকৈ ঘৰৰ ভিতৰত সোমাই থাকে জানো? কেনেকৈ থাকিবনো? মোবাইলডালৰ লগত থাকে আকৌ। পবিত্ৰ ঘৈণীয়েকৰ মোবাইলটো আধা ঘণ্টাৰ কাৰণে খুলি চাবিচোন কেতিয়াবা। কিমান ঘৰৰ ভিতৰত সোমাই থাকে তাৰপিছত গম পাবি নহয়। এদিন এখন জানো কাৰ মোবাইলত তাৰ ভাগৰ ভিডিঅ' এটা দেখিলোঁ, ফেচবুকত দি থৈছে। আয়ো গোটেইজনী চুলি তুলি মেলি আউলি বাউলি হৈ আধা পাগলীজনী গোটেই নাচি দেখুৱাইছে। সেইবোৰত ইণ্টাৰেষ্ট বহুৱাই লোৱাৰ পিছত ক'ত আৰু বাহিৰৰ দুনিয়াখনলৈ মনত পৰিব? দিনডাল ঘৰৰ ভিতৰত সোমাই থাকি সেইবোৰকে কৰি থাকে আকৌ। আজি গুটিহঁতৰ ঘৰলৈ পাক এটা মাৰি দিওঁ ব'ল। মাকৰ লগত তাই আহি যোৱা একেবাৰে নিমিলে নহয়। ব'ল কথা পাতি চাহ পানী দুটা খাই ভাল লাগিব। আগতে গুটি মাকৰ লগত ভালকৈ অহা যোৱা কৰি থকা দিনবোৰেই ভাল আছিলে। যেতিয়াৰ পৰা চম্পাই পদুমী আমাৰ ঘৰলৈ আহিবলৈ ধৰিলে তেতিয়াৰ পৰা তাৰ লগতো বেয়া হ'লো। আনকি ওচৰ চুবুৰীয়াবোৰ বৰকৈ নহা হ'ল আমাৰ ঘৰলৈ। গোটেই মাইকী মানুহবোৰৰ লগতে বেয়া কৰি পেলালে মোক ইহঁত দুজনীয়ে। কি হ'ল? এইটো জেগাৰ পৰা লৰচৰ হোৱা নাই নি অথনিৰ পৰা? ইমান ধুনীয়াকৈ ৰ'দটো দিছে। কাইলৈ পৰহিলৈ বিহুৱে পালেহি। বৰা ধান দুটামান ৰ'দত দি ল'বলৈ নোৱাৰিলা? পিছত বিহুৰ ওচৰত যেতিয়া বতৰটো বেয়া কৰিবগৈ তেতিয়া চিঞৰ বাখৰ কৰি লাভ নাই আকৌ। একো কৰি দিবলৈ নোৱাৰিম মই দেই, এতিয়াই কৈ থলো। ৰ'বচোন, কিনো চিঞৰ বাখৰ কৰি থাকে ইমানকৈ? জানো নহয় মই কেতিয়া দিব লাগে কেতিয়া নালাগে। কাইলৈ পৰহিলৈ দিলেই হ'ল দেখোন। এবাৰ ৰ'দত দি থোৱাই আছে বৰা ধান। অকল পিঠাকেইটা খুন্দিবলৈনো কেইটা চাউল লাগে? নিজৰ কথা তেতিয়াহ'লে কি ভাল দেখা। বন্ধুজনীক লগ পাইছিলোঁ দেই ৰাস্তাতে, তোমাৰ কথা সুধিছিলে। গুটি মাকে নেকি? আৰুনো কোন বন্ধুজনী আছে? বেচেৰীজনী ইমানবোৰ হৈ যোৱাৰ পিছতো যে তাই মোৰ কথা সুধিছে আকৌ। অন্তৰখন সঁচাকৈ খোলা আকৌ তাই। যি নাই ময়ে জগৰটো লগাইছিলোঁ, এতিয়া প্ৰথম পাকটো ময়ে মাৰি দিওঁ নেকি আজিয়ে। গুটি মাক বোলো খাইছনে শুইছ? নাইও খোৱা নাইও হোৱা পাই, সিজাইছোহে। বৰ দূৰৰ আলহী আহিলে দেখোন আজি। আহ ভিতৰতে বহি সিজাইছহে নি? ঠিক সময়তে আহিছো আজি তেতিয়াহ'লে। উলিয়া জানুৱাৰী উলিয়া, কি আছে কি নাই। আমি হ'লে আজি একেবাৰে জানুৱাৰী খাইহে ঘৰলৈ যাম দেই। আহকচোন আহক, ভিতৰলৈ আহক। প্ৰথমতে চোতালতে খায়ে নে কিনো? নেলাগে নেলাগে, ইমান কষ্ট কৰিবলৈ নেলাগে। কি আছে উলিয়াই দে, নিজে কৰি মেলি খাম। ক'ৰ পৰা ওলালেহি জানো এই সংসাৰৰ কাম নাইকিয়া দুজনী? ভিতৰত সোমাই থকা মানুহজনীকো এইবোৰে বেয়া কৰিব এতিয়া। মোক দেখিলে জানুৱাৰী বুলি মাংস ননাগলৈকে নেৰিব নহয়, পলাই দিয়াই ভাল হ'ব। বন্ধু ঘৰতে থাকিলে হয় আৰু। বহুত দিনৰ মূৰত দুজনীয়ে কথা পাতিলে লাজেই লাগিব। মাজতে বন্ধুৱে দুই এষাৰ কৈ থাকিলেহে জমিব। সেইগৰাকী চৰিবলৈ ওলাই গ'লে হপায়। ক'ত ঘৰত সোমাই থাকিবলৈ ধৈৰ্য আছে সিহঁতৰ। আজি অকলশৰীয়া বান্দৰ যে। আৰু দুজনী ক'ত? কোন দুজনী কথা কৈছ তই? মই দেখোন যলৈ গ'লে অকলেই যাওঁ। আজিহে অকলে? চম্পা খুইদেউ পদুমী খুইদেউ থাকে দেখোন সদায় লগত। তহঁতৰ তিনিজনীক একেলগে গাঁৱৰ মানুহবোৰে কি বুলি কয় জান? কি বুলি কয়? মহাত্মা গান্ধীৰ তিনি বান্দৰ। কি কবি মোৰ এই ফুটা কপাল। জানুৱাৰী দিনাই ৰাতিপুৱাই সেইবোৰ হ'ল। আমাৰ ঘৰলৈ গুচি গ'লেও হয় মৰাজনী। বাৰীত গোটেই
লোকৰ বিকিবলৈ থৈ দিয়া লাই সোপা খুজি মৰিছগে বিকিও কয় নে কি লাই শাক এই কথা শুনিছ মই জানিছিলোৱেই এই ঘৰত সোমাই থকা ভূতটোৱে একো দুনীয়া কথা পাত্তা নাপায় বুলি সৌ পোনে খোলা ঘুগুনি মটৰ দোকানখন আজিকালি আকৌ শাক পাচলিৰ দোকানহে হ'লগে ঘৰৰ বাৰীত থকা বস্তু গোটেই সোপা বিক্ৰী কৰি আছে এইকেইদিন গম নাপাওঁ দেই সেইবোৰ সঁচাকে গুটি বাপেকে জানে যদিও কোৱাহি নাই গুটি মা কোনোবা আহিছে খন্তে সময় দুজনীয়ে কথা পাত মই চাই আহোঁগে বন্ধুৱনী নাই নি বাৰু ঘৰত মানুহ গৈছো পদুম বাই ননৰ মাকৰ মাতটো গোটেই লাগিছে দেখোন হয় ননৰ মাকেই হয় গুটি মাকক বন্ধুৱনী বুলি মতা মানুহ আৰু বেলেগ নাই নহয় দেখিছ মানে সিহঁত দুজনীও তলে তলে অহা যোৱা চলিয়ে আছিলে জানো পাই এতিয়া আমাক ইয়াত দেখিলে সেইজনীয়ে কি কয় ভগৱানেহে জানে আৰু যেনেকুৱা আহে চোকা মুখ থিয় গালি পাৰি থৈ যাব বন্ধুৱনী সেই মানে কমলা কেইটামান দিবলৈ আহিছিলো ঘৰত লগা নে কি নাই ক'তনো আমাৰ কমলা গছ আছে হয় বাপেকে বজাৰৰ পৰা দুটামান সৰহকৈ আনিছিলে তাকে বোলো মই গোটেই খাবলৈ পাইছে নাই বুলি দুটামান দি থৈ যাবলৈ আহিছিলো হ'ব নহ'লে গৈ থাকক ইমান দিনৰ মূৰত আহিছে চাহ একাপ নোখোৱাকৈ যাবনে বলক ভিতৰলৈ বলক বন্ধু ঘৰতে আছেনে কোনোবা আলহী আছে নি কথা পাতি থকা শুনিছোঁ ভিতৰত আলহী বেছি দূৰ নহয় ওচৰৰে শুনিছ মানুহটোৱে বজাৰৰ পৰা অনা কমলাকে দিবলৈ আহিছে ইমান মৰম চেনেহ আমাৰ আগতহে এনেই নাহো নেমাতো কৈ আছিলে মনে থাক আহিছে ভিতৰলৈ আলহী তহঁত দুজনীয়েহে মানে আমিয়ে সিহঁত দুজনী আছেহি বুলি জনা হ'লে ভিতৰলৈ নাহিলোহেঁতেন নহয় মই গুটিমা বন্ধুৱনী আহিছো দেই মই আপুনি আলহী আলপৈচান ধৰক বন্ধুৱনী তেনেকৈ গুচি গ'লগে যে কথা বতৰা পতাই নাই দেখোন কিবা বেয়া পালে নেকি আহক বহকহি তেনেকৈ গুচি নাযাবগে বেলেগ এদিন আহিম দিয়ক ঘপককৈ ঘৰৰ কাম দুটামান মনত পৰিলে হ'লেও একো নহয় দিয়ক বৰ আচৰিত মানুহ দেই ধুমকেতুটোৰ নিচিনা ঘপককৈ ওলালেহি ঘপককৈ গুচি গ'লগে কিবা হ'ল ভগৱানে জানে আৰু দেই এইগৰাকী মহিমা সঁচাকৈ বুজি পাবলৈ টান কি মূলা কেইডালত অকল 40 টকাহে পালি নি কমচে কম মোৰ হিচাপ মতে সেই কেইডালত 160 টকা এটা ওলাব লাগিছিলে ইহঁত দুটাৰ ভিতৰত কোনোবা এটাই নিশ্চয় গণ্ডগোল কৰিছে 40 টকা এটা যে ঘৰলৈ আনিছে সেয়া বহুত বুজিছে জেঠাই মানে একো নহয় এনেই কৈ থাকে যি টি কথা আপোনাৰ পুতেকে ধুনীয়া ছোৱালী দেখিলে দাম নিজে কমাই দিয়ে 50 টকীয়া মূলা এজনীৰ পৰা লৈছে অকল 5 টকা এজনীৰ পৰা লৈছে 15 টকা বাকী থকাখিনি মই ইয়াক বিক্ৰী কৰিবলৈ নিদিলো আৰু ফুচুলাই মেলি এই পাগলটোক এঠাইত বহুৱাই থৈ শাক পাচলিৰ দোকান এখনত বিক্ৰী কৰি থৈ আহিছো সেই বুলিহে পালোৱে 40 টকা নহ'লে 15 টকা লৈ ঘৰলৈ আহিবলগীয়া হ'লহেঁতেন আজি চাওঁ ওচৰলৈ চালা আধা বলিয়াটো এইটো কথা এই ভাগে বাপেকৰ মৰাটো বিজনেছ কৰিবি তই মাইকী ছোৱালী দেখিলে অলিয়া বলিয়া কিহে পাইছিলে বাৰু মোক এই নহা মানুহজনী ঘৰলৈ ইমান লৈ ঢাপৰি আহিবলৈ লাজ পাবলগীয়া আছিলে যে টানি আনিছিলে কি হ'ব মোক টানি আনিছিলে কমলা কেইটাও গ'ল এনেই মিছামিছি খকুলি কেইজনীক জুতি কৰিবলৈহে নিয়া হ'ল আমাৰ ঘৰলৈ যাবলৈ পোৱা নাই যে সেইকাৰণে বেলেগ লাইন পোনালে এবাৰ গুটি মাকৰ ওচৰত কেনেকুৱা কথা লগাব আৰু মোৰ ভাগৰ তাইও দেখিবলৈ নোৱাৰে মোক মিলিহে পৰিব আৰু একেবাৰে টেঙা চেঙা খাবলৈ হ'লে আমি এইটুকুৰাতে বহি লওঁ আৰু ধুনীয়াকৈ ৰ'দ পৰি থাকে সেইকাৰণে তহঁতকো ইয়ালৈ লৈ আহিছোঁ ঘৰৰ ভিতৰত টেঙা খাবলৈ বেয়া চেচুকীয়া নহয় জানো হ'ব হ'ব য'তে খালেও পেটলৈ গ'লেই হ'ল ননৰ মাকৰ কথাই কৈছোঁ কমলাকেইটা দিবলৈনো তাই ইমানখন ঢপলীয়া আহিলে নে বহিবলৈ কৈছিলোঁ নবহিলেও পায় ঘপককৈ গুচি গ'লগৈ এই ঘৰৰ ভিতৰত সোমাই থকা ভূতটোৱে সঁচাকৈ একো নাজানেও চম্পা কৈ দে ননৰ মাকৰ লীলা খেলা তিনিওজনীয়ে টেঙা এসোপা কাটি লৈ কেনেকে কথা মহলা মাৰি আছে দেখিছা এটা জেগাত পাতি আমনি লাগিলে হপায় আকৌ এটা জেগালৈ গৈ লৈছে মাতি দিলেও বিপদ নেমাতিলেও বিপদ কি কৰা যায় বাৰু আজিতো গৈ লওক আজিৰ পৰা পুৰা কাৰফিউ দিব লাগিব এইভাগে নহ'ব নহ'লে আকৌ বদনাম শুনিব লাগিব এনেও জানো মই তাই কেনেকুৱা কিমান পেট টেঙৰ কি কাৰণে আহিছিলে আজি ভগৱানে জানে আৰু যিমান আহিলেও বৰকে পাত্তা নিদিবি এনেই ওপৰে কথা পাতিবি আৰু এনেকে যি টি খোৱা বস্তু দি থৈ যাবহি লাগিলে ল'ৰাক জাতকে নোখোৱাবি এতিয়াই কৈ থলো আকৌ দৰকাৰ হ'লে গৰু গাহৰিত দি দিবি
কোনে কি মতলবত বস্তু দিয়ে ধৰিব নোৱাৰি নহয়। সেইবোৰ ভাবিয়ে মই কমলা সোপা তহঁতক খুৱাই পেলাইছো। কি কলি? নহয় মানে ডাঙৰ মানুহে খালে একো নহয় যে সেইকাৰণে। তেনেকে ক। প্ৰথমতে কাৰ ঘৰত সোমাবা? ললিতাহঁতৰ ঘৰতে সোমাওগে বুজিছে। মই কিন্তু যা তাৰ ঘৰত সোমাই নাথাকোগে আকৌ। কিছুমান মানুহৰ লগত জাতকে ৰাহি যোৱাই নিমিলে মোৰ। হৈছে আৰু তেতিয়াহ'লে তোমাৰ কাপোৰ বিজনেছ কৰা। সদায় সদায় ললিতাহঁতৰ ঘৰতে সোমাই থাকিবাগে নি তেতিয়াহ'লে? কেইযোৰ কাপোৰ কিনি দিব তোমাৰ তাই? মই আৰু অকল আমাৰ গাঁৱতে বিকি থাকিম নে কি আকৌ? ওচৰ পাজৰ গাঁওবোৰলৈও যাম বুলি ভাবিছো। কলৈ যা বুঢ়া বুঢ়ী? আজিৰ পৰা তহঁতৰ নবৌয়ে কাপোৰৰ বিজনেছত ধৰিছে নহয়। ওলাইছো তাকেই। তোৰ মানুহজনীলে কাপোৰ কানি দৰকাৰ হ'লে আমাৰ এই পৰাই কিনিবলৈ পাৰিবি। মানুহজনীলে এতিয়া নালাগে বাৰু। মোৰ কাৰণে গেঞ্জি আছে গেঞ্জি। এতিয়ালৈ নাই অনা বাৰু। কাইলৈ পৰহিলে ভিতৰতে পাবি। কিমান চাইজ তোৰ? ডাবুল এক্সেল। আনি থবি দেই, কোলা এটাই বগা এটাই। বিহু আগতে কিনিম মই। বাৰু বাৰু। ঘৰলৈ ঘূৰি যাওঁগে ব'লা। কেলে? এইখন মুখ লৈ কি কাপোৰৰ বিজনেছ কৰিবা আৰু? ইমান পৰ কথা পাতি থাকিলে সেইডালে গেঞ্জিও ল'ম বুলি বন্দবস্ত কৰি থৈ গ'ল। তুমি তাক কথা এখন সুধিলা যে? কলৈ যাওঁ, ভাত খালি নে, কিবা এটাতো সুধিবলৈ পাৰিলাহেঁতেন। তাৰ লগতো মোৰ বৰকে ৰাহি যোৱা নিমিলে। কাহানিও সুধিয়ে পোৱা নাই মই সেইবোৰ। সেইকাৰণে কৈছো ঘৰলৈ ঘূৰি যাওঁগে ব'লা। এইখন মুখ লৈ নোৱাৰিবা তুমি কাপোৰ বিজনেছ কৰিবলৈ। এবছৰ মূৰত এযোৰ বিক্ৰী কৰা টান হ'ব এনেকে হ'লে। সঁচাকে গুচি গৈছেগে যে? হেৰি মই কথা পাতিম বোলো আহক। নেযাবগে আকৌ তেনেকে। হেৰি মই চবৰ ঘৰতে সোমামগে বোলো আহক। গম পালি কথাবোৰ? এইবোৰ কথা আমাৰ তিনিজনীৰ মাজতে থাকিব আকৌ দেই। এতিয়াই কৈ থলো। ভুলতো কাৰো আগত কৈ নাপাবিগে। নকওঁ কাৰ আগতনো কমগে হয়। মোৰহে ও কথা তোৰ কথা কৈ ফুৰা অভ্যাস নাই আৰু। আমাৰো সেইবোৰ অভ্যাস নাই দেই। বৰ লেতেৰা স্বভাৱ সেইবোৰ। দিনৰ দিনটো ঘৰতে সোমাই থকাতকৈ যাবি আকৌ আমাৰ ঘৰলৈও কেতিয়াবা। তহঁতৰ ঘৰলৈ যেইদিন গৈছো মিছা কথা কবলৈ নাপায়। সদায় আগফালৰ দুৱাৰখন বন্ধই হৈ থাকে। এদিনো মানুহ লগ নাপাওঁ। মইচোন তেনেকে কলৈকো ওলাই নাযাওঁ। তইহে জানো দেই কোনদিনা গৈছিলি মই নাথাকোতে। পদুমী গৈ থাকো, দেৰি হৈছে। থাক দেই। বৈ লতা দৈহঁতৰ ঘৰতো এটা সোমাই যাওঁ আকৌ। যিমান কথা পাতিলেও এইকেইজনীয় মহিমা বুজি পাবলৈ নোৱাৰি দেই। হ'ল, পেট ভৰিলে কথা পাতি। ভোক লাগিছে, ভাতকেইটা বাঢ়ি দিয়া। ব'লক অকণমান সময় কথা পাতোতে ইমান খং।